অতি সুন্দৰভাৱে উল্লেখ কৰিছে ভৰত ৰজাৰ পুলহ ঋষিৰ আশ্ৰমত কৃষ্ণৰ ভক্তি কৈছে কতো দণ্ডৱতে পৰি কৰে নমস্কাৰ মুখে উচ্চাৰণত ৰাম কৃষ্ণ নাম বাৰম্বাৰ তেওঁ কৃষ্ণৰ প্ৰেমত ইমান মতলীয়া হৈ গ'ল খান খোৱন ঈশ্বৰৰ ভক্তি সকলো পাহৰি কেৱল নামত মজি গ'ল গম পাইছেনে আচলতে নামে কেতিয়া ক্ৰিয়া কৰে জানেনে যদি আপুনি জপ কৰাৰ আৰম্ভ কৰে এইটো বহুত ডাঙৰ গুণ বহুতে এইটো আমাৰ অসমত অকণমান তাক ছাপোৰ্ট নকৰে নাজানে কাৰণে নকৰে মই নিজে জপ কৰি পাইছোঁ নাম জপ কৰোঁতে জিভাখন মনটো এনেকুৱা হৈ যায় আপোনাৰ টোপনিটো নামটো জপ হৈ থাকে গম পায় যেতিয়া এজন মানুহে দিনত বহুত কাৰ্য কৰি থাকে সেইবোৰ ৰিফ্লেকশ্যন প্ৰতিফলিত হৈ যায় সপোনত এজন মানুহে যেতিয়া 16 মালা জপ কৰে তেওঁ টোপনিতেও মালা জপে কৰি থাকে অট'মেটিক আহি থাকে উচ্চাৰণ হৈ থাকে কিন্তু এইটো পদ্ধতিটো জানি ল'ব লাগিব জানো যে প্ৰভু ভগৱন্তৰ বিধিমতে সেৱা কৰিবলৈ কমল তুলসী দল কিখলয়ে জ্বলে বিধিমতে পূজে কতো চৰণ কমলে তাৰ অৰ্থ কমল পদুম তুলসী দল তুলসীৰ পত্ৰৰে অতি সুন্দৰভাৱে জল আনিছে আৰু কৃষ্ণৰ চৰণ কমলত শালগ্ৰাম আছে যে কৃষ্ণৰ চৰণ কমলত দিছে ইন্দ্ৰিয়ক দমিকত নিয়মী মনত হৃদয়ত সাক্ষাৎ কৰন্ত ঈশ্বৰ চাব এইটো বাক্য আপোনালোকে বাৰম্বাৰ শুনক তেওঁ কৃষ্ণক হৃদয়ত চকু মুদিলে দেখা পায় তে আপুনি মই কিয় দেখা নাই তে ভাগৱতেতো কৈ আছে ইন্দ্ৰিয়ক দমিকত নিয়মী মনত হৃদয়ত সাক্ষাৎ কৰন্ত ঈশ্বৰ বাক্যটো বুজি পাইছেনে হৃদয়ত সাক্ষাৎ কৰন্ত ঈশ্বৰক হৃদয় এখন আছে আমাৰ সেই হৃদয়খনত কৃষ্ণ চতুৰ্ভুজ ৰূপটো তেওঁ চকু মুদিলেই দেখা পায় ভাগৱতে কৈ আছে আমি যদি দেখা নাই কৰবাত গণ্ডগোল হৈ আছে জয় কৃষ্ণ হৃদয়খন এখন দাপোনৰ নিচিনা দাপোন মানে আইনা আইনাখন যদি লেতেৰা হৈ থাকে তে আপুনি মুখখন দেখা পাবনে বাৰু এখন দাপোন তাত একদম ধূলি মাকতি পৰি চাবোনৰ পানী পৰি বাথৰুমত লেতেৰা হৈ আছে মুখ চাব পাৰিব নেকি নোৱাৰে ঠিক সেইদৰে দাপোনখন পৰিষ্কাৰ কৰি ল'লে সেইখন দাপোনত আপুনি মুখখন চাব পাৰিব আমাৰ হৃদয়খন বিভিন্ন চিন্তাৰে ভাৰাক্ৰান্ত অখাদ্যৰে ই লেতেৰা হৈ আছে কাম ক্ৰোধ লোভ মোহেৰে ই অপৰিষ্কাৰ হৈ আছে আমি এনেকে থাকিলে কাহানিও কৃষ্ণক দৰ্শন নকৰোঁ নাপাওঁ কিন্তু ভাগৱতত কৈছে ৰজাই একান্ত মনে কৃষ্ণক ধ্যান কৰাৰ ফলত হৃদয় কমলত কৃষ্ণক দেখা পাই গ'ল ভাগৱতৰ প্ৰথম স্কন্ধত নাৰদে দেখা পাইছে চতুৰ্থ স্কন্ধত ভক্ত ধ্ৰুৱে দেখা পাইছে আৰু কেইবাজনো কাহিনী গৈছে এইখিনি সময়ত মনলৈ অহা নাই কিন্তু এতিয়া আমি পালোহি ৰজা ভৰতেও কৃষ্ণক দৰ্শন কৰিছে ইয়াত এটা নিৰ্দিষ্ট ফৰ্মুলা আছে আৰু প্ৰভু ভগৱন্তৰ উপাসনাৰ পদ্ধতিটো খুব একুৰেট হ'ব লাগিব গোটেইখিনি শাস্ত্ৰতে দিয়া আছে গোটেইখিনি জানিবলৈ আপুনি কীৰ্তন আৰু কীৰ্তনখন পঢ়ক লগতে আপুনি গুণমালা পঢ়ক এই দুইখনত আপুনি কৃষ্ণক লগ পোৱাৰ ব্যৱস্থাপনা পাব লিখাই আছে বেবেৰীবাং বহুত শাস্ত্ৰ পঢ়ি থাকিলে আপোনাৰ মগজু খেলি মেলি হ'ব বৰ্তমান সময়ত যদি নিগম শাস্ত্ৰ আছে আমি নিগম শাস্ত্ৰহে পঢ়িব লাগে ভাগৱত নিগম কীৰ্তন নিগম আৰু নিগমৰ ভিতৰত পৰি গৈছে গুণমালা তিনিখন অধ্যয়ন কৰক নিগম শাস্ত্ৰখন চাবলৈ গৈ মানুহে বেছি জানিবলৈ পুৰাণ সোপাত দাম লগাই লয় বহুত ভকতৰ তাত পুৰাণ দাম লাগি আছে পাইছোঁ যেতিয়া প্ৰশ্ন কৰে পুৰাণৰ পৰা কৰে বোলো পঢ়ো পুৰাণ সোপা লিখি লৈ বেয়াকে নিজে নিজে সমস্যাত পৰিলে মনৰ অশান্তি হ'ল নাৰদে বুজাই বঢ়াই কৈছে পুৰাণত থকা কথাবোৰে কলি যুগত নজনাব তুমি ভাগৱত লিখা তে আপুনি ভাগৱতখন শুনিবলৈ আহিছে পুৰাণৰ প্ৰশ্ন আনি ব্যাখ্যা তাৰ আগত জটিলত পেলাই থাকিব পিছত ক'ব অমুকৰ বাপেকৰ নামটোও নাজানে বুলি কয় ফটাঙক লাগি থাকে জয় মোৰ অমুকৰ বংশলতা জানি মোৰ লাভ নহ'ব যদি জয় কৃষ্ণ বুলিব জানিছোঁ হয় ভক্তি কৰিবলৈ ইমানবোৰ বস্তু নালাগে নহয় নাম ল'বলৈ শিকিব লাগে বুজিব পাৰিছে
একান্ত মনে নাম ল'ব পাৰিলে কৃষ্ণ হৃদয়ত। কিন্তু যদি আপুনি কৃষ্ণৰ বাহিৰে বেলেগত মতি দিছে, আপুনি কৃষ্ণক কাহানিও দেখা নাপায়। বৈকুণ্ঠত থকা কৃষ্ণৰ আমাৰ হৃদয়খনত থকা যিখন দাপোন, আপুনি চাবচোন, সূৰ্যটো যেতিয়া ওলাব, আইনা এখন যেতিয়া দিব, আইনাত চাপ এটা পৰে নপৰে? সূৰ্যৰ প্ৰতিবিম্বটো আপুনি য'তে ত'তে পেলাব পাৰে নে? আমি সৰুতে খেলি আছিলোঁ। আমাৰ দিনত খেলনা বস্তু বেছি নাই আৰু মোৰ পনিয়াব দিয়া আইনাখনকে সূৰ্যটো ফালে দি কাৰোবাৰ চকুত মাৰিছিলোঁ। আমাৰ দিনৰ কথা কৈছোঁ, এতিয়া কামত আহিছে। প্ৰভু ভগৱন্তই বৈকুণ্ঠত একে জেগাতে থাকি শুদ্ধ ভক্তজনৰ হৃদয়লৈ তাৰ পৰা তেওঁ ৰশ্মিটো পেলাই দি তাতেই সুন্দৰভাৱে তেওঁ প্ৰস্ফুট হৈ থাকে। কিন্তু হৃদয়খন পৰিষ্কাৰ হ'ব লাগিব, আপুনি একশৰণলৈ আহিব লাগিব। শুনিও উদ্ধৱ আৱে ৰহস্য ভকতি, কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি। তোমাৰ মনটোৱে স্থিৰ নাই, অমুকক সেৱা কৰিলে পাৰ পাম, তমুকক সেৱা কৰিলে পাৰ পাম, কাৰ তাত আপুনি নিজৰ স্থিৰতা নাই। আমি চব বাদ দিলো, যি কৰা কৰিবা, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, ধৰিয়ে ললো। বুজিব পাৰিছে? তেনেকুৱা হ'ব পাৰিলে ভাল আৰু। জয় কৃষ্ণ। জানো অৱশেষত তেওঁ প্ৰভু ভগৱন্তক হৃদয়ত দৰ্শন কৰি খোৱা লোৱাও পাহৰি গ'ল, পূজা শুনাও পাহৰি গৈছে। কৈছে পূজাৰ কৰ্মক পাহৰন্ত সমুদায়, কৃষ্ণে মহিলন্ত চিত্ত বাতুল পৰাই। এই পূজা সেৱা বিধি এইবোৰ কৃষ্ণক দৰ্শন নকৰালৈকেহে। যেতিয়া কৃষ্ণক হৃদয়ত দৰ্শন কৰিব, আপুনি কৃষ্ণময় হৈ গ'ল, আপোনাক একো লাগে, আপুনি নামটোৰ বাহিৰে একোতে আপোনাৰ কৃষ্ণৰ ৰূপৰ চিন্তনৰ বাহিৰে একোতে ৰুচি নাহিব। বুজিব পাৰিছে? সেইটো অৱস্থালৈ যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। চেষ্টা কৰিবলৈ আপোনাক কোনেও সহায় নকৰে। আপুনি নিজকে ভাবক, মই পৃথিৱীলৈ আহিছো, মই সৰ্বশ্ৰেষ্ঠ জীৱ, মোৰ লগত বোলে এটা আত্মা আছে, আজিলৈকে মই দেখা নাই। যত্ন কৰোঁ। আমি আত্মা দৰ্শন কৰা নাই নহয় প্ৰভু। আমি মনটোৰ মতে চলিছো, কৰিব মন গৈছে কৰিছো, খাব মন গৈছে খাইছো, জিভা পাত লকাই আছে লৈ মাছ মাংস খাওঁ, মনৰ মতে কৰিছো। মনৰ ওপৰত আছে বুদ্ধি, বুদ্ধিৰ ওপৰত আছে আত্মা। বুদ্ধিটো চিন্তা কৰে, মন তুমি গ'লেই নহ'ব ভাই, মই যিটো লাইনত আহিছো, অহিংসাই পৰম ধৰ্ম, তুমি অকণমান শান্ত হোৱা। বুজিব পাৰিছে? বুদ্ধিক সত্যস্থ কৰি আত্মাক দৰ্শন কৰি এজন মানুহ এই পৃথিৱীতেই ভগৱান দৰ্শনটো সম্ভৱপৰ। লিখিছে এই শাস্ত্ৰত। সেইকাৰণে বিভিন্নজনে ক'লেও মই বিশ্বাস নকৰো। বুজি পাইছে? বিভিন্নজনে কেতিয়াবা ব্যাখ্যা এখনতে কৈ থাকে, মই ইমান কেয়াৰ নকৰো। পোৱাই নাই, আপুনি কি কৰিব হয়নে? যদি আপুনি গুৱাহাটীলৈ যোৱাই নাই, অভাৰ ফ্লাইৰ কথাটো কেনেকে জানিব? গুৱাহাটীত গোটেই অভাৰ ফ্লাই হৈ গ'ল, আজিকালি গাড়ী জাম নাই। কৈ আছো কি বস্তু অভাৰ ফ্লাই? দলং বুলি ক'লে বুজি পাব পটককে হয়নে? অভাৰ ফ্লাই, হাও ওপৰতে উৰণীয়া সেতু। কি সেতু আকৌ? উৰি উৰি ফুৰিব পাৰে। গাড়ী মটৰ পাখি আছে নেকি উৰি ফুৰিবলৈ? তেনেকে কৰি দিব হয়নে? ঠিক সেইদৰে যিসকল ব্যক্তিয়ে সঁচা অৰ্থত অধ্যয়ন কৰিছে, বুজি উঠিছে, গোটেইখন অসমীয়া ভাষাত আছে, নপঢ়িলে কেনেকে জানিব? কিছুমানে দুটা খণ্ড পঢ়ে, ডাঙৰ ডাঙৰ প্ৰশ্নবোৰ লিখি লৈ আহিব সৰু সৰু কিতাপত থকা। মোক বোলে আপুনি সৰু সৰু কিতাপৰ পৰা প্ৰশ্ন লিখি নানিব, ভাগৱতত পঢ়ি পদটো উল্লেখ কৰক, কোনটো স্কন্ধত আছে কওক, তাৰ ওপৰত ব্যাখ্যা হ'ব। কাৰণ আমাক সিদ্ধান্ত দিলে, কৈছে হে নাৰদা বৰন্তি শুনা মহামণি ব্যাস, তুমি সে কৰিলা সবে জগতকে না, নিৰন্তৰ পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, তুমিও নুবুজিলা বেদৰ তত্ত্ব মৰ্ম। ব্যাসক কৈছে নাৰদে, তুমি বেদৰ কথা বুজাই নাই। বেদত কৃষ্ণৰ নামৰ কথা কৈছে, কৃষ্ণৰ নামৰ আগত জয়ধৰীৰ কথা কৈছে। ব্যাসে নিজেই বুজি পোৱা নাই। প্ৰকৃতি কহিলে তুমি আনকে ধৰ্মক, কৈছে নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, সিজিল ঋষি তোমাক পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেই অভিপায়,
তুমি যেতিয়ালৈকে কৃষ্ণ ভক্তি কথা নাভাবিবা, বেলেগ বেলেগ দেৱ দেৱতাৰ কথা ভাবিবা, তোমাৰ মনটোত শান্তিয়ে নাপাবা। ব্যাসক ৱাৰ্ণিং দিছে, আমাৰ তাকে কৰি আছে। ক'ত মন শান্ত হয়? জয় কৃষ্ণ। কৈছে মূলৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, সঁচা ৰূপ গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি মোৰ উপদেশত ভাগৱত ৰচনা কৰা, বাকী সকলোবোৰ তুমি কাটি দিয়া। কাটিব নোৱাৰিবা, কাৰণ ইতিমধ্যে শব্দ বৰ্ম ওলাই গ'ল। অৱশেষত ক'লে যে নাৰদে নিজৰ উপৰি জন্মৰ কথা যেতিয়া তেওঁলোকক ক'লে, তেওঁক ক'লে, বুজি উঠিলে আৰু হৃদয়ত মায়া আৰু ভক্তি মাতৃক দৰ্শন কৰিলে। মায়াই বান্ধন্ত, ভক্তি মাতৃ মেলাৱন্ত, দুহানো মধ্যস্থ ভাৱে আছে প্ৰভু ভগৱন্ত। বন্ধৰ মুখ্যৰ হেতু দেখি হৰি কি ভাগৱত শাস্ত্ৰ কৰিলা হৰি কি। আনন্দ মনে ভাগৱতখন কৰিছে, গোবিন্দৰ কীৰ্তন কৰা যিখন শাস্ত্ৰ, এইখনত সিদ্ধান্ত দিছে কৃষ্ণ ভক্তিয়েহে মানুহক গতি দিব পাৰিব। অৱশেষত তেওঁ কেতিয়াবা কৈছে, ধ্যানৰ এৰি ফুৰে কতো মাটিতে বাগৰি, উঠি নৃত্য কৰে কতো অংগী ভংগী কৰি, কত দণ্ডৱতে পৰি কৰে নমস্কাৰ, মুখে উচ্চাৰন্ত ৰাম কৃষ্ণ বাৰম্বাৰ। তাকে যেনিবা আমি জয় কৃষ্ণ কৈছো, হয়নে? এবাৰ কৈ দিওঁ তেওঁৰ লগতে, জয় কৃষ্ণ নামেই হৈছে সৰ্বোত্তম। আমি নাম লৈছো এজনৰ, ভজিছো এজনক, দিগদাৰ হব। জয় কৃষ্ণ। বিয়া ঠিক কৰি থৈছো এজনক, এজনৰ লগত গোপনে মিতিৰালি কৰি আছো, ডাঙৰ কথা এটা। জয় কৃষ্ণ। এইটোৱে নহয় জানো? এজনী বাগদত্তা বোলে ইঞ্জিনিয়াৰ কৰে ছোৱালীজনীয়ে, ডক্টৰ এজনলৈ বিয়া সোমাব, কথা বতৰা হৈ গ'ল যে আহি থকা বহাগ মাহত বিয়া হ'ব। তাই যদি ভাবে বিয়াখন ঠিকে হৈ আছে, কিনো চিন্তা, মই বেলেগৰ লগতে অকমান কথা বতৰা পাতো, ভাল হ'ব জানো? পাপ নহ'বনে? যে কৃষ্ণৰ ওচৰত মই শৰণ লৈছো, কিন্তু কৃষ্ণক এৰি মই বেলেগক ভজি আছো, সেইটোতো পাপে কৰি আছে দেখোন। কলি যুগত বোলে তেনেকেই চলি থাকিব ভক্তিবোৰ। সেইকাৰণে বাচি বাচিহে ভগৱানে দিব। কৈছে বহুনাং জন্মনাং অন্তে মাম প্ৰপদ্যতে জনৱান, বসুদেৱ সৰ্বমিতি স মহাত্মা সুদুৰ্লভ। ভক্তি সাগৰত থাকিও, গম পাইছে, ভক্তি সাগৰত থাকিও মানুহে ভক্তিৰ সোৱাদ নাপাব। ভাগৱতকে পঢ়ি থাকিব, কৃষ্ণকে বেয়া পাই থাকিব। তাৰ কাৰণ কি জানে? উদাহৰণ এটা দিছো, আজি পুনৰ উদাহৰণ লোৱাৰিছো। এটা পিপৰ আছিল, পিপৰটোৱে ঘূৰি ফুৰোতে চাউল এটা পাই গ'ল। সি চেপি ধৰিলে চাউলটো, তাৰ গোন্ধ তাক পাই খুব আনন্দ। সি চেনীৰ বস্তা এটাত ঘূৰি ফুৰিছে। তেতিয়া দুজন ব্যক্তিয়ে দেখিছে, বাহ, চেনী বুলি ক'লে পৰুৱাই লাইন লাগি থাকে, এইটো পৰুৱাই এটাও চেনী খোৱা নাই কা। দুইজনে নিৰীক্ষণ কৰি আছে, কথাটো হয় দুজন ভকতে। তেতিয়া ইজন ভকতে উত্তৰ দিছে, হেৰৌ, মুখত যিটো লৈ আছে সেইটো পেলাই দিলেহে আৰু এটা চেনী পাব। সি মুখত চাউলটোকে লৈ আছে, সেইটোকে আছে বুলি ভাবিছে, সেইটো এৰি নিদিয়ালৈকে চেনী সোৱাদ নাপায়। জয় কৃষ্ণ। কাৰণ সি চাউলটো এৰি চেনীটো ধৰিলে আৰু মিঠা হয়, বেলেগকে ধৰি আছো, এৰি দিয়া নাই, কৃষ্ণক পাওঁ কেনেকে? শাস্ত্ৰই সিদ্ধান্ত দিছে সৰ্বধৰ্ম পৰিত্যাগ, চব এৰি দিয়া, একো প্ৰব্লেম নাই। কলিযুগত বেদক নিন্দা কৰিব দিয়া নাই, বেদৰ মতে কলিযুগ চলা নাই, গম পায়? বেদান্ত মতে চলি আছে। বেদ শেষ হৈ গ'ল, আৰু যেতিয়াই পৰীক্ষিতক আৰম্ভ কৰিলে মহাভাগৱত, ভাগৱতখন বেদান্ত তত্ত্বহে, গম পায় আপোনালোকে? বেদান্তৰ শুদ্ধ হয়, বেদৰ অন্তত বেদান্ত। ভাগৱতে জ্ঞান কৰ্মক নচ্ছাত কৰিছে, কেৱল ভক্তিক আৰু ভকতক শ্ৰেষ্ঠ কৰিছে। আপুনি ভকত হওক, কৃষ্ণ ভক্তি কৰক, আপোনাতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই 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 বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আহক, এই প্ৰভুজনৰ সুন্দৰ এই আশ্ৰমৰ জীৱন আমি সমাপ্তিৰ দিশলৈ আগবাঢ়িছো শ্ৰৱণৰ বাবে। জয় কৃষ্ণ।